মই 1 নং মৰাণহাবি গাঁৱৰ বাসিন্দা, সাপেখাতি থানা। তো মোৰ দেউতা 2020 চনত ঢুকালে। দেউতাৰ নাম স্বৰ্গীয় দিলীপ লাহন। দেউতা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী আছিলে। দেউতা ঢুকোৱাৰ পিছত দেউতাৰ যিখিনি PF GPFৰ ফাণ্ডৰ পইচা সেইখিনিৰ কাৰণে আমি এইটো অফিচলৈ আহোঁ আৰু আমাক 2020 চনৰ পৰা দেউতা ঢুকোৱাৰ পিছৰ পৰা আজি 2025 বৰ্ষলৈকে আমাক তাঁত বাতিয়ে কৰোৱাই আছে। ইয়াতে যিকেইজন একাউণ্টেণ্ট আৰু ডিলিং এছিষ্টেণ্ট আছে তেওঁলোকে আমাক কেইদিনমান পিছত আহিব, এমাহ পিছত আহিব, তেনেকৈ কৈ এতিয়া যোৱা সোমবাৰে মোৰ ভাইটি অফিচলৈ আহিছিলে। ভাইটিৰ পৰা ভাইটিক তেওঁলোকে পেঞ্চনৰ কাম কৰি দিয়াৰ বিনিময়ত পইচা বিচাৰিছিলে, 3000 টকা বিচাৰিছিলে, উৎকোচ বিচাৰিছিলে। আৰু বৰ্তমান আমি যিহেতু উৎকোচ দিয়া পক্ষপাতি নহয়, সেইকাৰণে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাত আমি অভিযোগ দাখিল কৰিছিলোঁ আৰু তেওঁলোকে আহি পেলাই এতিয়া তেওঁক হাতে লোটে ধৰিছে। পইচাটো ডিলিং এছিষ্টেণ্ট বাইদেৱে। নামটো মই নাজানো। মোৰ ভাইটিৰ নাম ত্ৰিদীপ লাহন। পইচাটো দি হাতে লোটে ধৰিছে। 3000 টকা। হয়, সেইখিনি আমি মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰি পেলাই তেওঁ হাতে লোটে ধৰিছোঁ। আৰু এইটোৱে কথা, আমাৰ নিচিনা মানুহক যদি, আমাৰ নিচিনা ডেকা ল'ৰা মানুহক যদি তেওঁলোকে এনেকুৱা কৰে, দুখীয়া নিচলা মানুহক কি কৰিব? তেওঁলোকে একদম উচিত শাস্তি পাব লাগে, কোনো বেল হ'ব নালাগে ইহঁতৰ। তেওঁ প্ৰাক্তন কৰ্মচাৰী আছিলে। তেওঁ কৰ্মচাৰীজন ঢুকালে, এওঁ হৈছে পুতেক, অভিযোগ দিয়াজন। তেওঁ পেঞ্চন পাবলৈ তাৰমানে তেওঁৰ মাকো ঢুকালে, ফেমিলি পেঞ্চনো সেই হিচাপত নাপায়, কিন্তু পাবলগীয়া যিটো গ্ৰেচুইটিটো পাব লাগে সেইটো কাৰণে তেওঁ আজি পেণ্ডিং হৈ আছে। তেওঁ সিদিনাখন আহিছিলে মোৰ ওচৰলৈ। মই তথাপিও তেওঁলোকক কৈছোঁ যে অতি সোনকালে, বহুত দিন হ'ল, ইমান দিন পেণ্ডিং হৈ থাকিব নালাগে, গতিকে এইটো কেছটো সোনকালে ফাইলটো পঠিয়াই দিব লাগে। মই তেওঁলোককো প্ৰেছাৰ দিছোঁ যে এইটো সোনকালে মানে পঠিয়াই দিব লাগে। তাৰপিছত তেওঁ আহি আছে, এইটো কামটো হোৱা নাই, এনেকুৱা এটা দীঘলীয়া পৰ্যায় হৈ আছে। মইতো জইন কৰা আজি বেছি দিন হোৱা নাই, এইটো 20 চনৰে বুলি কৈছে তেওঁ। এতিয়ালৈকে নোহোৱাৰ কাৰণে এইটো ময়ো অকণমান বেয়া পাইছোঁ যে ইমান দিন কিয় পেণ্ডিং হৈ থাকিলে। তো আগতে পঠিওৱা হোৱা নাছিলে আগতে। সেইটো মই ঠিক ক'ব নোৱাৰিম, কাৰণ মোৰ ফালৰ পৰা মই যিমান পাৰোঁ প্ৰেছাৰ দিছোঁ, কাৰণ অফিচাৰ হিচাপে ধৰক সোনকালে আমি ফাইলবিলাক ডিছপ'জ কৰাটোহে গুৰুত্ব দিওঁ। আৰু মই তেওঁলোকক মাতি আনি মই তেওঁৰ সন্মুখতে কৈছোঁ যে তোমালোকে সোনকালে ফাইলটো পঠাই দিয়া। মানে আপোনাৰ নিৰ্দেশক অমান্য কৰিছে তেওঁ? মই যথেষ্টখিনি তেওঁ আছেই যিজন অভিযোগকাৰী, তেওঁ সন্মুখতে মই কৈছোঁ। আৰু তাৰোপৰি মই ফোনতো তেওঁলোকক কৈছোঁ যে তোমালোকে এইটো সোনকালে ডিছপ'জ কৰি দিয়া, এইটো নাৰাখিবা। আৰু মই যি আছে মোৰ ফাইলটো মোৰ টেবুলত নাথাকেই, গোটেইখিনি মই এইটো পঠিয়াই দিওঁ, কাৰণ এইবিলাক আমাৰে কৰ্মচাৰী। এনেকুৱা মানে এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিব নালাগিছিলে। তো আমিও তেখেতৰ নাম কি? তেখেতৰ দীপা কটকী। তেওঁ ইয়াতে আপোনাৰ পিয়নৰ পষ্টতে আছে, হয়। আপুনি এইটো ক'ব বিচাৰে আপোনাৰ নিৰ্দেশ দিছিলে যিহেতু আপুনি তেওঁক এইখিনি চাই দিব? হয়। আপোনাৰ নিৰ্দেশক অমান্য কৰিছে নেকি বাৰু? অমান্য এইটো কৰিছে বুলিয়ে ক'ব লাগিব, কাৰণ মই তেওঁলোকক 2-3বাৰকৈ কৈছোঁ, আৰু এনেকুৱা অফিচত এনেকুৱা এটা হ'ব নালাগে বুলিয়ে মই ভাবোঁ। আৰু এইটো উচিতো নহয়, এইটো আনলফুল এটা এক্টিভিটিজ। গতিকে এইটো ক্ষেত্ৰত মই যথেষ্ট অফিচাৰ হিচাপে ময়ো যথেষ্ট দুখ পাইছোঁ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।